হয়, দেৰগাঁৱৰ এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত সংঘটিত হৈছিল এটা অনাকাংক্ষিত ঘটনা। আচলতে এইসমূহ আছিল একোটা অভিযোগ। আৰু সেই যিখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তাত আহি পেলাই মই আজি উপস্থিত হৈছোহি। আৰু ইয়াৰে যিগৰাকী অধ্যক্ষ অৰ্থাৎ প্ৰিন্সিপাল, তেখেত মোৰ সৈতে বৰ্তমান সময়ত উপস্থিত আছে ভাস্কৰ বৰা। ভাস্কৰ বৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কেতবোৰ অভিযোগ উত্থাপন হ'ল। ভাস্কৰ বৰাই এজনী ছোৱালীক মেণ্টেলি বা তেওঁক শাৰীৰিকভাৱেও টৰ্চাৰ কৰাৰ এটা অভিযোগ উত্থাপন হ'ল। একেটা সময়তে সেই ছোৱালীগৰাকীক শিক্ষাৰ পৰা বঞ্চিত কৰি ছোৱালীগৰাকীক বাহিৰত থিয় কৰাই থোৱাৰ এটা অভিযোগ উত্থাপন হৈছিল, আৰু যি সময়ত ছোৱালীজনী পিৰিয়ডছ হৈ আছে। গতিকে এটা ক্ৰিটিকেল টাইমত কিয়নো ছোৱালীজনীক একো নুসুধাকৈ বা ছোৱালীজনীয়েনো কিয় ক'ব নোৱাৰিলে সেইখিনি কথা খোলাকৈ অধ্যক্ষগৰাকীক এই গোটেই কথাখিনিক লৈ পেলাই দেৰগাঁৱৰ একাংশৰ মাজত গোটেই বিষয়টো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে আৰু এক প্ৰকাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে অধ্যক্ষগৰাকী মোৰ সৈতে যিহেতু উপস্থিত আছে, মই তেখেতৰ পৰা পোনপটীয়াকৈ অতি চমুকৈ কেইটামান প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম। যিমান দূৰ জানো আপোনাৰ একাডেমিক কেৰিয়াৰটো খুবেই ভাল, আৰু আপুনি এই কলেজখনৰ পৰা বহুত ল'ৰা ছোৱালী পাইছে আৰু বহুত মানৱ সম্পদ গঢ়াত আপুনি সহায় কৰিছে। প্ৰথমতে আপুনি আচলতে কি বুলি ক'ব, এই যিটো কাহিনী সংঘটিত হ'ল এইটোক আপুনি আচলতে কিদৰে চাইছে, বা এই আপোনাৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপন হৈছে, ইতিমধ্যে মই কৈছোঁ এই গোটেই কথাখিনি। যিগৰাকীক নাবালিকা বুলিয়ে কৈছোঁ, তাই যিহেতু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ছোৱালী, কাৰণ 17 বছৰ হৈছে খুব বেছি। গতিকে সেই নাবালিকাগৰাকীয়ে ইতিমধ্যে ফোনযোগে গোটেই কথাখিনি হয় বুলিয়ে আমাক জনাইছে। গতিকে এই গোটেই কথাখিনি আপুনি কিদৰে চাইছে, কিমান দূৰ যুক্তিসংগত, কিমান সত্য, আৰু দুগৰাকী আপোনাৰ ইয়াৰ পৰা অব্যাহতি দিয়া বা পদত্যাগ কৰি যোৱা দুগৰাকী শিক্ষয়িত্ৰীও এই কথাখিনিকে কৈছে, কিমান দূৰ সত্য বুলি ভাবিছে আৰু কি ক'ব মানে গোটেই বিষয়টোক লৈ? আপোনাক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ, যিহেতু কালিৰ পৰা একপক্ষভাৱে এটা নিউজ বাজি আছিল আৰু মোৰো দৃষ্টিগোচৰ হ'ল সেইটো। আৰু যিটো সম্পৰ্কে আপুনি এতিয়া মোক প্ৰশ্ন কৰিছে, প্ৰথম প্ৰশ্নটোৰ উত্তৰ মই দি লওঁ। যিগৰাকী ছোৱালী আপুনি নাবালিকা বুলি কৈছে, দ্বাদশ শ্ৰেণীৰ ছোৱালী, মোৰেই ছাত্ৰী, সেই ছোৱালীগৰাকী যিহেতু তাই ছোৱালী, মোৰো এজনী ছোৱালী আছে, গতিকে সিহঁতৰ মানসিকতাটো, সিহঁতৰ অনুভূতিবিলাক মই বুজি নোপোৱাকৈ নাথাকোঁ। আৰু সৰু এটা ঘটনা হৈছিল, সেই ঘটনাটোৱে যে এনেকুৱা মূৰ ল'ব সেইটো মই বা ছোৱালীজনী বা কোনোৱে হয়তো ভবা নাছিল। কাৰণ ছোৱালীজনীয়ে কলেজৰ অনুশাসন ভংগ কৰিছিল, তাই প্ৰায়ে কলেজ ক্ষতি কৰে, ক্লাছত উপস্থিত নাথাকে, আৰু সেয়ে মই অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীখিনিক মেছেজ দি পেলাই জনাইছিলোঁ গ্ৰুপত যে তেওঁলোক যিদিনা বিদ্যালয়লৈ আহিব তেওঁলোকে আবেদনৰ লগত অভিভাৱকৰ স্বাক্ষৰ লৈ আহিব লাগিব। কিন্তু ছাত্ৰীগৰাকী আৰু লগত দুজন ছাত্ৰ তেওঁলোকে অভিভাৱকৰ স্বাক্ষৰ নোহোৱাকৈ আহিছিল, আৰু সেইটোৱে এইটোৱে প্ৰতিপন্ন কৰে যে অভিভাৱকৰ সন্মতি অবিহনে তেওঁলোক অনুপস্থিত আছিল। আৰু সেইটো কাৰণে অলপ অনুশাসনমূলক ব্যৱস্থা আমি লওঁৱেই। গতিকে মই সেইদিনা প্ৰথম পিৰিয়ডটোতে সেই ছাত্ৰীগৰাকী আৰু ছাত্ৰ দুজনক একেলগে শ্ৰেণীকোঠাটোৰ দুৱাৰৰ বাহিৰত মই থিয় কৰাই থলোঁ, আৰু এনেকুৱা এটা পজিশ্যনত সিহঁতক থিয় কৰাই থৈছোঁ যাতে ভিতৰত কি পঢ়ুৱাই আছে সিহঁতৰ কাণত পৰি থাকে। আৰু তাইও মোক কোৱা নাছিল যে তাই পিৰিয়ডছৰ কিবা সমস্যা চলি আছে, আৰু তাই নোকোৱাকৈ মই কথাটো নাজানো। আৰু তাৰপিছত মই গ'লোঁ, গৈ সিহঁতক ভিতৰলৈ মই সোমাবলৈ দিলোঁ। কিন্তু তাৰ মাজত যে এনেকুৱা কিছুমান ঘটনা ঘটি গ'ল, নিউজটোত বজোৱাৰ ধৰণে যে তাই গোটেই শৰীৰত তেজ, আৰু তাই অস্বস্তিত পৰিছে, সেই কথাবিলাক মই গমেই নাপালোঁ, অথচ মই এইখন বিদ্যালয়তে আছোঁ। ইয়াৰ মাজতে আৰু এটা কথা কওঁ, বাতৰিটো ND24ত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল, আৰু তেওঁৰ গাত যে তেজেৰে এই নাবালিকাগৰাকীৰ গাত তেজেৰে লুতুৰ পুতুৰি হৈছিল, এই কথাটো কিন্তু বাতৰিটোত যি ধৰণে উত্থাপন হৈছে সেয়া ND24ৰ অভিযোগ নাছিল, সেয়া আছিল দুগৰাকীকৈ এই কলেজখন এৰি যোৱা বা এই আপোনাৰ স্কুলখন এৰি যোৱা দুগৰাকীকৈ শিক্ষয়িত্ৰী। আৰু একেটা সময়তে মই ইতিমধ্যে এটা কথা কৈছোঁ যে এটা ফোন কল আছে মোৰ লগত, আৰু যিটো ফোন কলত ইতিমধ্যে গোটেইখিনি কথা কৈছে, আৰু এই অভিযোগটো সেই একে সময়তে নাবালিকাগৰাকীৰ তেজেৰে লুতুৰি পুতুৰি হোৱাৰ যিটো কথা, সেই কথাটো কিন্তু কেৱল মাত্ৰ ND24ৰ দ্বাৰা প্ৰচাৰিত এটা সংবাদ নাছিল, এইটো আছিল সেই অব্যাহতি দিয়া দুগৰাকীকৈ শিক্ষয়িত্ৰী। যি দুগৰাকীক অব্যাহতি দিয়া হ'ল, তেওঁলোকে অব্যাহতি লৈছে ইতিমধ্যে। তেওঁলোকৰ এগৰাকী ইতিমধ্যে এইখন মহাবিদ্যালয়ত 18 বছৰ হৈ গ'ল, আৰু এগৰাকীৰ 13 বছৰমান হৈছে। এতিয়া দুয়োগৰাকীয়ে মোক আগতীয়াকৈ জানিবলৈ দিছিল যে তেওঁলোক ইয়াৰ পৰা যাবগৈ। স্পষ্টভাৱে মোক ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকাগৰাকীয়ে কৈছিল যে মই আৰু বেছি দিন ইয়াত নাথাকোঁ, মই 15 দিনমান ক্লাছ কৰিম, এইটো মাহৰ শেষৰ ফালে মই যামগৈ। তাৰ মাজতে এদিন তেওঁ মোক সুধিলে যে গৰম বন্ধ কেতিয়া দিব? মই ক'লোঁ 15 তাৰিখৰ পিছত দিম, জুলাই। তেতিয়া তেওঁ ক'লে মই গৰম বন্ধলৈকে কণ্টিনিউ কৰোঁ নেকি। তাৰপিছত এদিন আহি, সেইটো আছিলে জুনৰ 30 তাৰিখ, মানে তেওঁ আহি মোক ক'লেহি যে মোৰ কোৰ্চটো যিখিনি কমপ্লিট কৰিম বুলি ভাবিছিলোঁ সেইখিনি ইতিমধ্যে হৈ গৈছে, মই কালিলৈৰ পৰা আৰু নাহোঁ।
মই হ'ব বুলিয়ে ক'লোঁ, কাৰণ মই প্ৰিপেয়াৰ হৈ আছিলোঁ তেওঁ যে যাব সেই কথাটো লৈ। আৰু মই বাহিৰত গম পাই আছিলোঁ, যিবোৰ খবৰ মোৰ কাণতো পৰে শুভাকাংক্ষী কিছুমানৰ পৰা, যে অসমীয়া বিষয় শিক্ষয়িত্ৰীগৰাকীয়েও আমাৰ ইয়াৰ পৰা অব্যাহতি ল'ব বিচাৰিছে। মই এটা কাৰণতে তেওঁলোকক বাধা দিব নোৱাৰোঁ, কাৰণ হয়তো বেটাৰ অপৰচুনিটি পাই তেওঁলোক যাবগৈ পাৰে। গতিকে মই তেওঁ যে যাব সেইটো মনলৈ আহি আছিল, কিন্তু হঠাতে যে এনেকুৱা এটা ঘটনা হ'ব মই ভবা নাই। যিদিনা সেই ছোৱালীজনী আৰু ল'ৰাকেইটাক মই বাহিৰত অনুশাসনমূলক ব্যৱস্থাটো লৈছিলোঁ, সেইটো মোৰ ফালৰ পৰা মই কিন্তু পানিছমেণ্ট বুলি নকওঁ, হা, কাৰণ মই তেনেকুৱা ধৰণৰ সিহঁতক টৰ্চাৰ কৰা নাই, জাষ্ট সিহঁতক শিক্ষা এটা দিবলৈ লৈছিলোঁ। সেইদিনাই শ্ৰেণীৰ শেষত, পাঠদানৰ শেষত মোক সেই শিক্ষয়িত্ৰীগৰাকী অসমীয়া আহি পেলাই ক'লে যে মই আৰু কাইলৈৰ পৰা নাহোঁ। মই কিয় বুলি সুধিলোঁ, তেখেতে মোক লগে লগে ক'লে যে মোৰ ভাল লগা নাই। আৰু মই যিহেতু গম পাইছিলোঁ তেখেতো যাবগৈ, গতিকে মই আচৰিত নহ'লোঁ। কিন্তু কালিৰ দিনটোত, কালি আছিল 2 তাৰিখ, মই যেতিয়া বিদ্যালয়ত পাঠদানত ব্যস্ত আছোঁ, কালি দুগৰাকী শিক্ষয়িত্ৰী সেয়া নায়েই, মই 4টা পিৰিয়ড কৰিব লগা হৈছে নিজে। গতিকে পাঠদানত ব্যস্ত থাকোঁতেই মোক এই যিগৰাকী ছাত্ৰীৰ কথা কোৱা হৈছে, ছাত্ৰীগৰাকীৰ মাকে মোলৈ ফোন কৰিলে, ছাৰ এনেকুৱা এনেকুৱা ঘটনা হৈছে, মইতো আপোনাক কৈছিলোঁ যে ছোৱালীৰ চকুকেইটা নুফুটক, কাণ নাফাটক, তাইক আপুনি একদম কোবাই দিব, তাই মানে অকণমান বাহিৰলৈ যোৱা, হা, যে অনুশাসনটো তাই নামানে, কলেজলৈ যাবলৈ ক'লেও তাই নাযায় কেতিয়াবা, গতিকে আপুনি অকণমান তাইক টানি ধৰিব, হা। কিন্তু আজিতো কথাটো বেলেগকৈ ওলাইছে ছাৰ। মই বোলো তাইতো মোক এবাৰো নক'লে যে তাই এনেকুৱা সমস্যা এটা হৈ আছে। তেতিয়া মাকে কৈছে, মই তাইক তাকেই কৈছোঁ যে তই ছাৰক ক'ব লাগিছিলে, ছাৰৰ নিজৰো ছোৱালী আছে, গতিকে ছাৰে হয়তো বুজিলেহেঁতেন। গতিকে মই তেতিয়াহে গম পাইছোঁগৈ যে বাহিৰত এখন ধুনীয়া নাটক চলি আছে, য'ত ছোৱালীগৰাকী আৰু মই মাজত সোমাই পেলাই ভিক্টিম হৈছোঁ। কিন্তু ইয়াৰ মাজতে আৰু এটা কথা কওঁ, ছোৱালীগৰাকীয়ে এটা কথা স্পষ্টকৈ কৈছে যে আপুনি বুলিয়ে কৈছোঁ মই, এই কলেজখনৰ অধ্যক্ষগৰাকীয়ে বহু সময়ত ছাত্ৰ ছাত্ৰীক মাৰপিট কৰে, তাইকো মাৰপিট কৰিছে। হয়তো তাই সেই ভয়টো থকাৰ বাবেই ক'ৰবাত আপোনাক ক'বলৈ সাহস নকৰিলে নেকি, যে তাইৰ পিৰিয়ড চলি আছে সেই সময়ত, তাইৰ এটা ক্ৰিটিকেল টাইম চলি আছে সেই সময়ত? এতিয়া শব্দটোত অকণমান মোক ক'বলগীয়া আছে, মাৰপিট বুলি ক'লে তাৰমানে কেতিয়াবা এটা কথা হয়, আমিও সেইটো পাই আহিছোঁ চেকনি আগত বিদ্যা, হা। কেতিয়াবা সিহঁতক হাতত সৰুকৈ বেতডাল থাকিলে, ক'ৰবাত বানান এটা ভুলকৈ লিখোঁতেও যাওঁতে কাষতে এচাত দি থৈ যোৱা হয়, সেইটো ভুল যাতে ভৱিষ্যতে নকৰক। আৰু মই আপোনাক এইটো কথা স্পষ্ট কৰি কওঁ, আপুনি 2-1 অভিভাৱকক সুধিলেও গম পাব, যিজনী ছাত্ৰীৰ কথা এতিয়া কোৱা হৈছে, সেই ছাত্ৰীজনী এবাৰ গা বেয়া হওঁতে মই নিজেই গৈ পেলাই ঘৰত থৈ আহিছোঁগৈ। আৰু আমাৰ ইয়াৰ পৰা পৰীক্ষাৰ চেণ্টাৰলৈ তাইক মই গাড়ীত লৈ গৈছোঁ 2-3 দিন। মাকেও সেই কথাটো স্বীকাৰ কৰি কৈছে যে ছাৰ আপুনিতো তাইক ইমানো সহায় কৰে, তাৰপিছত এই কথাবোৰ বাহিৰত এনেকৈ কিয় ওলাব লাগে? গতিকে মই ছাত্ৰ ছাত্ৰীৰ কাৰণে কিমানখিনি কৰোঁ, সেইখিনি যিখিনি ভাল হৈ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰী সিহঁতে স্বীকাৰ কৰিবই। কিন্তু এনেকুৱাও হয়, কিছুমান এনেকুৱা আনৰুলি ল'ৰা ছোৱালী পাওঁ, ঘৰতো সিহঁতে শাসন নামানে, আৰু দেউতাক মাকেও উদয়ন একাডেমীতে অকণমান শাসন আছে বুলি এডমিশ্যনটো উদয়ন একাডেমীতে দিয়ে, পিছত ময়ো সিহঁতক পোঙাব নোৱাৰোঁ। আৰু এতিয়া মোৰ মনত পৰিছে 2013-14 চন মানৰ পৰা 2-1 ল'ৰা, বিশেষকৈ ছাত্ৰীবিলাকৰ কথা মোৰ মনলৈ অহা নাই, 2-1 ল'ৰা ঘৰতো শাসন নামানে, মোৰো শাসন নামানে, কিন্তু ইয়াত থকা 2 বছৰ সিহঁত মোটামুটি এটা নিয়ম মানি চলি ওলাই যায়। কিন্তু তাৰপিছত সিহঁতে মোৰ প্ৰতি এটা বিদ্বেষৰ ভাৱ বা ক্ষোভৰ ভাৱ মনত এতিয়াও পুহি ৰাখিছে। কাৰণ কালি নিউজটো বজাৰ পিছত তলত যিবিলাক কমেণ্ট আহিছে, তাত মই দেখিবলৈ পাইছোঁ, মই শিক্ষা গুৰু বুলি নকওঁ, সিহঁতৰ অভিভাৱক হিচাপেহে মই অকণমান সিহঁতক আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ, কিন্তু তাতো সিহঁতে কিছুমান মোৰ বিষয়ে বিশেষণ প্ৰয়োগ কৰিছে। গতিকে মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো বুলি কথা এটা কয়ে মানুহে, গতিকে এই সম্পৰ্কে মোৰ বিশেষ ক'বলগীয়া আৰু নাই। কিন্তু এই শিক্ষয়িত্ৰী দুগৰাকী যি কাৰণতে ওলাই নাযাওক, তেওঁলোকৰ সেইটো ব্যক্তিগত কাৰণ, কিন্তু মই এতিয়া এটাই কওঁ, ন্যায় ব্যৱস্থা ক'ৰবাত আছে, সেইখিনি বেলেগ কথা, মানুহে বনাই লোৱা ন্যায়, কিন্তু মোৰ এজন বিচাৰকৰ ওপৰতে অটল বিশ্বাস, সেইজন ওপৰত আছে, নেদেখাজন। গতিকে মই গোটেই পৰিস্থিতিটো মই নেদেখাজনৰ ওপৰত এৰিছোঁ। গতিকে বিচাৰখন হ'ব, যদি মই দোষী, মই ভুল, সেইটো বিচাৰ হ'ব। গতিকে মই ভাবোঁ কথাখিনি তেনেকুৱাই। গুৰু শিষ্যৰ মাজত এটা সম্পৰ্ক থাকিব লাগে, যিটো সম্পৰ্কই আচলতে ষ্টুডেণ্টৰ জীৱনটো ভাল কৰে, বা তেওঁ যিধৰণে ভাবিছে সেই ষ্টুডেণ্টটোৱে তেওঁৰ ৰাস্তাৰ পথিক হওক প্ৰতিজন শিক্ষক, এয়া আচলতে সকলোৱে আশা কৰে। আপুনি ভাবে নেকি ক'ৰবাত যে সেই ষ্টুডেণ্টৰ লগত ক'ৰবাত ৰিলেশ্যনটো তেনেকৈ নথকাৰ কাৰণে, বা আপোনাৰ বন্ধুত্বমূলক এটা তেওঁলোকৰ লগত কথা বতৰা নোহোৱাৰ কাৰণে সেই ছোৱালীজনী আপোনাক ক'ৰবাত এই কথাটো যে তাইৰ পিৰিয়ডছ হৈ আছে, তাই এটা ক্ৰিটিকেল টাইমত আছে, সেইটো ক'বলৈ ভয় কৰিলে? হয়, সেই কথাটো চাবলৈ গ'লে তাই হয়তো অলপ লজ্জাবোধ কৰিলে। তাই নিজেও মোক ফোন কৰি কৈছে, ছাৰ মোৰ আপোনাক ক'বলৈ লাজ লাগিল।
যিটো আমাৰ সমাজত আলোচনা নহয়। আৰু দ্বিতীয়তে এইখিনিতে আকৌ মোৰ মনত পৰিছে কাৰণে প্ৰসংগটো টানি আনি কৈছো, যিগৰাকী শিক্ষয়িত্ৰীয়ে আপোনালোকৰ চেনেলত কালি বাইকটো বজাইছে, তেখেত সেই সময়ত উপস্থিত নাছিলে। তেখেতৰ ক্লাছ থাকে 12:15 বজাৰ পৰা, আৰু ঘটনাটো হৈছিল ফাৰ্ষ্ট পিৰিয়ডত 9:30 বজাৰ পৰা। ঘটনাটো বুলি কৈছো মানে মই সিহঁতক বাহিৰত উলিয়াই থোৱা ঘটনাটো, বাকী কথাখিনিৰ লগত মই সম্পৰ্কই মোৰ নাই, কাৰণ মই নাজানো সেইটো সম্পৰ্কে, তাইও নকলে ময়ো গম পোৱা নাই। আৰু তাইক তেজেৰে তুমৰলি হৈ থকা শৰীৰটো যে তেনেকে ধুৱাবলগীয়া হ'ল, কোনেও দেখাও নাই কথাটো। পিছত চকীদাৰজনকো মই সুধিছো, বা বাকী দুই এজনেও কৈছে যে এনেকুৱাটো হোৱা নাছিলে। এতিয়া আপুনি ভাবে নেকি, মানে আপুনি গোটেই কাহিনীটোত এটা কাহিনী চলি আছে য'ত আপুনি ষড়যন্ত্ৰৰ বলি হ'ল? ষড়যন্ত্ৰৰ বলি হলো। আৰু ইয়াতে হয় কি, আপুনি পথাৰৰ মাজত থকা গছ এজোপা যিফালৰ পৰাই চাই সেইফালৰ পৰাই পোন। গতিকে একপক্ষভাৱে কথাখিনি তেনেকে হৈ থকাৰ কাৰণে হয়তো মানুহে সেইটোৱে ভাবিছিল। আৰু দ্বিতীয় এটা কথা মই এইখিনিতে কওঁ, একপক্ষভাৱে নিউজটো বাজি থকাৰ কাৰণে ময়ো যদি পালোহেঁতেন যে এজন অধ্যক্ষই এনেকুৱা কৰিছে, মোৰো অধ্যক্ষজনৰ প্ৰতি কিন্তু খং উঠিলহেঁতেন। বুজি পাইছেনে? গতিকে মই মোৰ স্থানত ৰৈ কথাটো ভাবিছো। গতিকে কেতিয়াবা ল'ৰা ছোৱালী ভাল হোৱাৰ স্বাৰ্থত যদি অভিভাৱক হিচাপে সিহঁতক অকণমান মই ক'ৰবাত শাসন কৰিছো, আৰু সেইটো যদি মোৰ ভুল বুলি কোনোবাই ভাবিছে, মোৰ আৰু ক'বলগীয়া একো নাই। আৰু সেই শিক্ষয়িত্ৰীগৰাকী তেখেতে 2বাৰ নে 3বাৰ তাত কৈছে যে মই সেই সময়ত উপস্থিত নাছিলো। তেজেৰে তুমৰলি হৈ গ'ল, ছোৱালীজনী এনেকুৱা কষ্ট পাইছে, অধ্যক্ষজনে তাই বহি দিওঁতে থিয় হ'বলৈ বাৰে বাৰে ইংগিত দিছে। এই কথাবোৰ যে তেওঁ উপস্থিত নথকাকে সম্পূৰ্ণ চকুৰ আগত দেখি থকা দৃশ্যৰ নিচিনাকে বৰ্ণনা কৰিছে। মানে তেওঁক কোনোবাই কথাখিনি কৈছে, আৰু সেই কথাখিনিকেই তেওঁ সজাই মেলি মেডিয়াৰ আগত কৈছে। আচলতে এইখিনি আছিলে এই যিখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এই স্কুলখনৰ অধ্যক্ষগৰাকী অৰ্থাৎ প্ৰিন্সিপালগৰাকীৰ কিছু ক'বলগীয়া কথা। এখেতেই হৈছে ভাস্কৰ বৰা। আৰু যোৱাকালিৰ পৰা ভাস্কৰ বৰা এই বিতৰ্কটোত সোমাই আছে। বহুতে ক'ব বিচাৰিছে যে ভাস্কৰ বৰা যদি সঁচাকৈ ভুল হৈছে কঠোৰ শাস্তি পাওক। আমাৰো ক'বলগীয়া আছে এই মুহূৰ্তত এইখিনি যে একপক্ষভাৱে নহয়, আমি দুইটা আচলতে ছোৱালীজনীৰ যিসমূহ মন্তব্য, সেই মন্তব্যখিনিৰ লগতে এই যিদুগৰাকী শিক্ষয়িত্ৰীয়ে যিখিনি ক'বলগীয়া অভিযোগ, সেই ক'বলগীয়া অভিযোগখিনিও আমি ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ। আৰু একেটা সময়তে আমি অধ্যক্ষগৰাকীৰ লগত এই কাৰণেই কথা পাতিবলৈ আহিছোঁ, যদিও তেওঁ অভিযুক্ত, তেওঁৰ কিছুমান কথা ক'ব লগা আছে, আৰু এখন প্ৰিন্সিপালৰ গুৰু দায়িত্বৰ গুৰু আসনখনত তেখেত বহি আছে। গতিকে ইমান দিন যিহেতু তেখেতে কলেজখন চলাই আহিছে, আৰু তেখেত দেৰগাঁৱৰ সমাজ জীৱনৰ লগত এজন সম্পৃক্ত ব্যক্তি, গতিকে তেওঁৰ যিখিনি ক'বলগীয়া সেই ক'বলগীয়াখিনি ক'লে। ইয়াৰ পাছত আচলতে ৰাইজে বিচাৰ কৰিব। একেটা মুহূৰ্ততে গোটেই কথাটো যদি কেনেবাকৈ ন্যায়ালয়ৰ কাষলৈ যায়, সেইটো ন্যায়ালয়ে বিচাৰ কৰিব। কিন্তু আমাৰ ক'বলগীয়া এই মুহূৰ্তত এইটোৱেই যে কিবা এটা যদি সমাজখনত ভুল হৈছে, সেইটো আমি দেখুৱাই দিয়াটোৰ প্ৰয়োজন। গতিকে ইয়াত আমি একপক্ষভাৱে বুলি নহয়, আমি দুইটা পক্ষৰে ইতিমধ্যে মন্তব্য লৈ পেলাই আমি ৰাইজক শুনাইছোঁ। এতিয়া দেৰগাঁও ৰাইজে বিচাৰ কৰিব প্ৰকৃততে কোন শুদ্ধ কোন ভুল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।